নমস্কাৰ এলপি আৰু ইউবিৰ ৫৫৫০টা পদৰ কাৰণে দ্বিতীয় পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ কাৰণে জাননী প্ৰকাশ পালে আপোনালোকে নিশ্চয় এই বিষয়ে অৱগত হৈছে আৰু ইয়াৰ মাজতেই NIOS DLEDৰ সপক্ষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এটা ৰায়দান আহিল গতিকে এতিয়া আমি আলোচনা কৰিম যে ইয়াৰ ৫৫৫০টা পদৰ ক্ষেত্ৰত এতিয়া NIOSৰ অন্তৰ্ভুক্তিৰ পিছত কেনেধৰণৰ হ'ব পাৰে কাট অফ গতিকে আমি এটা ভিডিঅ' ইতিমধ্যে এই সম্পৰ্কত দিছোঁ ইয়াৰ এতিয়া ছেকেণ্ড পাৰ্টটো আজি আপোনালোকক দিবলৈ লৈছোঁ প্ৰথমতে আমি এলপিৰ ক্ষেত্ৰত তিনিচুকীয়া জিলাৰ কাট অফৰ কিছু কথা বিশ্লেষণ কৰিম এই ক্ষেত্ৰত যোৱা বছৰৰ মেধা তালিকা আপোনালোকৰ পৰা সময়ে সময়ে লোৱা বিভিন্ন ছাৰ্ভেৰ পৰা আপোনালোকৰ নম্বৰ এই সকলোখিনি দিশ চাই আমি এটি বিশ্লেষণ দিবলৈ চেষ্টা কৰিম ইয়াত আপোনালোকে কাট অফ বুলি নধৰি এক সামগ্ৰিক বিশ্লেষণ বুলিহে ধৰি ল'ব প্ৰথমতে তিনিচুকীয়া জিলাৰ ক্ষেত্ৰত OBC আৰু MOBCৰ এলপিৰ ক্ষেত্ৰত যোৱা বছৰ পোষ্ট আছিলে 16টা এইবাৰ আছে 21টা গতিকে যোৱাবাৰৰ তুলনাত 5টা পোষ্ট বেছি আছে আৰু টপ অফ দি টেবুল আছিলে 210.519 যিহেতু পুৰণি পদ্ধতিত যোৱাবাৰ হৈছিলে আৰু যিজন প্ৰাৰ্থী 16টা পোষ্টৰ ভিতৰত OBC MOBCৰ টপত আছিল তেওঁ টেটৰ নম্বৰ আছিলে 59.333 ঠিক একেদৰে কাট অফ আছিলে 205.905 আৰু টেটৰ নম্বৰ আছিলে 63.333 আৰু টেটৰ নম্বৰবিলাক OBC MOBCৰ ক্ষেত্ৰত আছিলে এনে ধৰণৰ 55ৰ পৰা 59%ৰ ভিতৰত আছিলে দুজন আৰু 60ৰ পৰা 64%ৰ ভিতৰত আছিলে 8জন আৰু 65ৰ পৰা 69 লৈ দুজন গতিকে টেটৰ মাৰ্কছবিলাক সিলেক্টেড কেণ্ডিডেটৰ কিমান পাৰ্চেণ্টেজ আছিলে যিহেতু এতিয়া প্ৰায়ৰিটি টেটৰ মাৰ্কছতে দিয়া হয় গতিকে 55ৰ পৰা 59% পোৱা দুজন ফাইনেল লিষ্টত আহিছিল OBC MOBC 60ৰ পৰা 64 8জন আহিছিল আৰু 65ৰ পৰা 69ৰ দুজন আহিছিল আৰু 70 প্লাছত 4জন যিহেতু পোষ্টৰ সংখ্যা যথেষ্ট কম আছিলে এতিয়া আমি আহিছো SCৰ ক্ষেত্ৰত 19টা পোষ্ট আছিলে এইবাৰ 27টা গতিকে এইবাৰ 8টা পোষ্ট বেছি আৰু যোৱা বছৰ টপ অফ দা টেবুল আছিলে যিজন কেণ্ডিডেট তেখেতৰ পুৰণি পদ্ধতি মতে 206.529 আছিলে আৰু টেটত তেওঁ পাইছিলে 62% কাট অফ আছিলে 198.617 আৰু তেওঁ টেটত পাইছিলে কাট অফত যিজন প্ৰাৰ্থী আছিলে 62.667 গতিকে আমি টেটৰ নম্বৰখিনি চাম 55ৰ পৰা 59 লৈ আছিলে 8জন 60ৰ পৰা 64 লৈ আছিলে 6জন 65ৰ পৰা 69 লৈ 4জন 70 প্লাছত আছিলে এজন প্ৰাৰ্থী গতিকে SCৰ ক্ষেত্ৰত আপোনালোকে দেখিছে 55ৰ পৰা 59% পোৱা প্ৰাৰ্থী বেছিভাগ নিৰ্বাচিত হৈছিলে আৰু ST প্ৰিন্সৰ ক্ষেত্ৰত 9টা পোষ্ট আছিলে যোৱাবাৰ এইবাৰ 2টা পোষ্ট বেছি 11টা এতিয়া টপ অফ দি টেবুল আছিলে 196.871 আৰু টেটৰ নম্বৰ আছিলে 56% কাট অফ আছিলে 189.533 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 67.333 আৰু টেটৰ নম্বৰবিলাক ST প্ৰিন্সৰ ক্ষেত্ৰত আছিলে এনে ধৰণৰ 55ৰ পৰা 59ৰ ভিতৰত আছিলে 4জন 60ৰ পৰা 64ৰ ভিতৰত আছিলে 4জন আৰু 65ৰ পৰা 69ৰ ভিতৰত আছিলে এজন 70ৰ ওপৰত প্ৰাৰ্থী নাছিলে ঠিক একেদৰে আনিজাবৰ ক্ষেত্ৰত যদি আমি চাওঁ আনিজাবৰ ক্ষেত্ৰত 48টা পোষ্ট আছিলে এইবাৰ দুগুণতকৈও বেছি 107টা পোষ্ট আছে টপ অফ দি টেবুল যোৱা বছৰ আছিলে 238.833 আৰু টেটৰ নম্বৰ আছিলে তেওঁ 69.333% কাট অফ আছিলে 208.738 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 72.667 গতিকে এইবাৰ যিহেতু টেটৰ নম্বৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে গতিকে টেটৰ নম্বৰখিনি আপোনালোকে চাই ল'ব এবাৰ 60ৰ পৰা 64ৰ ভিতৰত আছিলে 16জন প্ৰাৰ্থী নিৰ্বাচিত হৈছিলে গতিকে আনিজাবৰ ক্ষেত্ৰতো 60ৰ পৰা 64% থকা 16জন মেৰিট লিষ্টত আহিছিল ঠিক একেদৰে 65ৰ পৰা 69 লৈ 24জন আহিছিল আৰু 70ৰ পৰা ওপৰত থকা 8জন প্ৰাৰ্থী আহিছিলে এতিয়া আমি চাম টি টাইপছৰ ক্ষেত্ৰত এইবাৰ যিহেতু 20টা পোষ্ট আছে গতিকে টি টাইপছৰ ক্ষেত্ৰত কিমান হ'ব পাৰে কাট অফ গতিকে টি টাইপছৰ ক্ষেত্ৰত আমি যদি চাওঁ 56 বা তাতকৈ বেছি থকা প্ৰাৰ্থীসকল সুৰক্ষিত জনত আছে বুলি আমি ক'ব পাৰোঁ PWDৰ ক্ষেত্ৰত 12টা পোষ্ট আছে গতিকে আমি 57.5 বা 58 এনেকুৱা ধৰণৰ হ'ব পাৰে ST হিলছৰ ক্ষেত্ৰত 17টা পোষ্ট আছে গতিকে 54 55 এটা সুৰক্ষিত জন হ'ব পাৰে যিহেতু ST হিলছৰ প্ৰাৰ্থী খুব কম থাকে ST প্লিন্সৰ ক্ষেত্ৰত 11টা গতিকে ST প্লিন্সৰ ক্ষেত্ৰত আমি যদি চাওঁ 58 এটা সুৰক্ষিত জন বুলি আমি ক'ব পাৰোঁ SCৰ ক্ষেত্ৰত 27টা পোষ্ট আছে গতিকে 59 বা তাতকৈ বেছি থকাসকল সেফ জোনত আছে বুলি আমি ক'ব পাৰোঁ OBC MOBCৰ 21টা পোষ্ট আছে গতিকে OBC MOBCৰ ক্ষেত্ৰত নিশ্চয়ভাৱে 60 ন্যূনতম
একেবাৰে সেফ জোনৰ ভিতৰত থাকিব পাৰে গতে 60 বা তাতকৈ এবভ থকা সকল OBC MOBCৰ ক্ষেত্ৰত সুৰক্ষিত জোনত আছে বুলি আমি ক'ব পাৰো আনৰিজাৰ্ভৰ ক্ষেত্ৰত 62 63 এটা সুৰক্ষিত জন বুলি আমি ক'ব পাৰো এতিয়া আমি এলপিৰ ক্ষেত্ৰত লৈছো দৰং জিলাৰ ক্ষেত্ৰত OBC MOBCত 35টা পোষ্ট আছিল আৰু যোৱা বছৰ এইবাৰ কিন্তু পোষ্ট কম আছে 11টা 24টাহে আছে টপ অফ দি টেবুল আছিল 223.683 আৰু টেটৰ পাৰ্চেন্টেজ আছিল 57.333 কাট অফ আছিল 204.481 আৰু টেটৰ পাৰ্চেন্টেজ আছিল 64.667 আৰু এসসি ক্ষেত্ৰত 30টা পোষ্ট আছিল যোৱাবাৰ এইবাৰ আছিল 16টা গতিকে টপ অফ দি টেবুল আছিল 212.100 টেটত আছিল 62% কাট অফ আছিল 199.695 গতিকে 200ৰ তলত আছিল কাট অফ এটা এটা মন কৰিবলগীয়া কথা এসসিৰ ক্ষেত্ৰত টেটৰ নম্বৰ আছিল 62.667 আৰু এসটি প্ৰিন্সৰ ক্ষেত্ৰত 13টা পোষ্ট আছিল আৰু এইবাৰ আছে 21টা টপ অফ দি টেবুল আছিল 214.800 টেটৰ পাৰ্চেন্টেজ আছিল 68% কাট অফ আছিল 188.738 আৰু টেটৰ পাৰ্চেন্টেজ আছিল 56.667 আনৰিজাৰ্ভৰ ক্ষেত্ৰত 25টা পোষ্ট আছিল এইবাৰ 6টা পোষ্ট বেছি আছে 31টা টপ অফ দি টেবুল আছিল 236.717 আৰু টেটৰ পাৰ্চেন্টেজ আছিল 68.667 আৰু কাট অফ 219.219 আৰু টেটৰ পাৰ্চেন্টেজ আছিল 63.333 গতিকে টি টাইপছৰ ক্ষেত্ৰত যি 12টা পোষ্ট আছে টি টাইপছৰ ক্ষেত্ৰত আমি 57 বা তাতকৈ ওপৰত থকাখিনি সুৰক্ষিত বুলি ক'ব পাৰো ঠিক একেদৰে পিডব্লিউডিৰ ক্ষেত্ৰত 58 প্লাছত থকাখিনি সুৰক্ষিত জন বুলি ক'ব পাৰো 10টা পোষ্ট আছে যিহেতু এসটি হিলছৰ ক্ষেত্ৰত 56 এটা সুৰক্ষিত জন বুলি ক'ব পাৰো এসটি প্লেইনছৰ ক্ষেত্ৰত 59 এটা সুৰক্ষিত জন বুলি ক'ব পাৰো আৰু এসচিৰ ক্ষেত্ৰত 60 এটা সুৰক্ষিত জন বুলি ক'ব পাৰো ওবিসি এমওবিসিৰ ক্ষেত্ৰত 62 এটা সুৰক্ষিত জন বুলি ক'ব পাৰো আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত 31 পোষ্ট আছে গতিকে 65 এণ্ড এবভ খিনি সুৰক্ষিত জনত আছে বুলি ক'ব পাৰো দৰঙৰ ক্ষেত্ৰত যেহেতু পোষ্টৰ সংখ্যা যথেষ্ট কম এতিয়া আমি গোলাঘাটৰ ক্ষেত্ৰতো আপোনালোকক কাট অফ কেনে ধৰণৰ হ'ব পাৰে সেই বিশ্লেষণ নকৰি আমি পুনে পুনে কথাখিনি ক'ব বিচাৰিছো গোলাঘাটৰ ক্ষেত্ৰত টি টাইপছত 22টা পোষ্ট গতিকে টি টাইপছৰ ক্ষেত্ৰত 57 56.5 এনে ধৰণৰ এটা যিখিনি নম্বৰ আছে তেনেখিনিক আমি সেফ জোনত ধৰিব পাৰো পিডব্লিউডিৰ ক্ষেত্ৰত 13টা পোষ্ট আছে গতিকে 58 এটা সুৰক্ষিত জন হ'ব পাৰে এসটি হিলছৰ ক্ষেত্ৰত 19টা পোষ্ট গতিকে 55 এটা সুৰক্ষিত জন হ'ব পাৰে এসটি হিলছৰ ক্ষেত্ৰত এসচিৰ ক্ষেত্ৰত 59 60 এটা সুৰক্ষিত জন হ'ব পাৰে এসটি প্ৰিন্সৰ যেহেতু পোষ্ট নাই গতিকে বিশ্লেষণৰ প্ৰয়োজন নাই ওবিসি এমওবিসিৰ ক্ষেত্ৰত 62 এটা সুৰক্ষিত জন হ'ব পাৰে আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত 101টা পোষ্ট আছে গতিকে 64-65 এটা সুৰক্ষিত জন বুলি ক'ব পাৰো তাতকৈ বেছি থকা সকলটো সুৰক্ষিত থাকিবই গতিকে আমি এইকেইখন জিলাৰ আপোনালোকক কিছু বিশ্লেষণ আগবঢ়ালো পৰৱৰ্তী সময়ত আপোনালোকে কোন কেইখন জিলাৰ বিচাৰে আপোনালোকে কমেন্ট সেকশনত লিখিব গতিকে আপোনালোকৰ কমেন্টৰ ওপৰত ভিত্তি কৰি আমি কিছু এনালাইসিস দিবলৈ চেষ্টা কৰিম গতিকে আজি মূলতঃ এইকেইখন এলপিৰ ক্ষেত্ৰত দিলো পৰৱৰ্তী সময়ত আপাৰ প্ৰাইমেৰী আপোনালোকে কোন কেইখন জিলাৰ বিচাৰে আপোনালোকে কমেন্টত জনাব আৰু বিশেষকৈ এলপিৰ ক্ষেত্ৰত কাট অফ কিছু কম হোৱাৰ এটা কাৰণ হ'ল যে এইবাৰ বিএড খিনি নাই আৰু লগতে আগত 2-3টা নিযুক্তি হৈ গৈছে গতিকে এলপিৰ ক্ষেত্ৰত কাট অফটো ভবাত গৈ ইয়াতকৈ +-1 আমি যিমানখিনি কৈছো হ'ব পাৰে আৰু কাট অফ নিৰ্ধাৰিতভাৱে কোৱাটো একেবাৰে সম্ভৱ নহয় কিয়নো কিমান মেৰিটিয়াছ প্ৰাৰ্থীয়ে আবেদন কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু ডকুমেন্ট ভেৰিফিকেশ্যনতো বহুখিনি কথা থাকে বহু কেণ্ডিডেট তাতো ডকুমেন্ট সাবমিট কৰিব নোৱাৰাৰ ফলত তাৰ পৰা বাদ পৰি যায় গতিকে প্ৰভিজনাল মেৰিট লিষ্ট বিলাক ওলালে এই সকলোখিনি কথা স্পষ্ট হৈ পৰিব গতিকে পৰৱৰ্তী সময়ত আপোনালোকে কোন কেইখন জিলাৰ বিশ্লেষণ বিচাৰে আপোনালোকে কমেন্ট সেকশনত জনাব